আৰু পুনৰ পোনপটীয়া সম্প্ৰচাৰে লৈ গৈছো কেদাৰনাথ মন্দিৰলৈ য'ত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৈ উপস্থিত হৈছে আৰু তেওঁ আজি যেহেতু সমগ্ৰ কেদাৰনাথ মন্দিৰ পৰিদৰ্শন কৰিব যেহেতু 2013 বৰ্ষত অহা যি প্ৰলয়ংকাৰী বান আছিল আৰু ভূমিস্খলন আছিল তাত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল কেদাৰনাথ মন্দিৰ গতিকে পুনৰবাৰ নিৰ্মাণ কৰা হৈছে সেই মন্দিৰ আৰু প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত পঞ্চমবাৰৰ বাবে আজি তেওঁৰ তাত লৈ আগমন ঘটিছে আৰু ভিতৰলৈ তেওঁ প্ৰৱেশ কৰিব আৰু খুব সুন্দৰকৈ কেদাৰনাথ মন্দিৰ এনেদৰে সজাই পৰাই তোলা হৈছে আটক ধুনীয়াকৈ ফুলেৰে আনহাতে আমি জনাইছো যে শংকৰাচাৰ্যই ভ্ৰমণ কৰি যোৱা যিসমূহ মঠ মন্দিৰ আছিল সেইসমূহতো আজি বিশেষ আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে অসমৰ 5টাকৈ স্থানতো আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ আৰু এই পোনপটীয়া সম্প্ৰচাৰ আমাৰ অব্যাহত আছে নেটৱৰ্ক 18ৰ সহযোগত কেদাৰনাথৰ পৰা আৰু উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভিতৰলৈ প্ৰৱেশ কৰিছে সমান্তৰালভাৱে কেদাৰনাথৰ যি ক্ষতি সাধন হোৱা যিসমূহ অঞ্চল পুনৰ নিৰ্মাণ কৰা হৈছে যিসমূহ স্থান সেইসমূহ তেওঁ আজি কেদাৰনাথৰ চাৰিও দিশ তেওঁ পৰিভ্ৰমণ কৰিব আৰু খুব এক সুন্দৰ পৰিৱেশ কেদাৰনাথলৈ প্ৰতি বছৰে লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে আৰু সেই ভক্তসকলৰ সুবিধাৰ বাবে পুনৰ নিৰ্মাণ কৰা হৈছে কেদাৰনাথ মন্দিৰৰ চৌহদ বা আন যিসমূহ স্থান আছিল য'ত পৰ্যটকসকল গৈ বিশ্ৰাম ল'ব পাৰে বা তেওঁলোকে যাবলৈ হাবিয়াস কৰে সেইসমূহ স্থানো পুনৰ নিৰ্মাণ কৰি তোলা হৈছে আৰু আজি তেওঁ ইতিমধ্যে তাত উপস্থিত হৈছেগৈ আৰু কিছু সময়ৰ পিছতে আমি দেখুৱাই যাম আপোনালোকক অসমৰো যিটো অসমতো কামাখ্যা ধামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে শংকৰাচাৰ্যই অসমৰ যিসমূহ স্থান পৰিভ্ৰমণ কৰি গৈছে সেইসমূহতো আজি বিভিন্ন আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব আনহাতে আমি কেদাৰনাথৰ এই পোনপটীয়া সম্প্ৰচাৰ আপোনালোকলৈ আগবঢ়াইছো লগতে উত্তৰাখণ্ডৰ বহুকেইগৰাকী বিষয়া মন্ত্ৰী বিধায়ক তাত প্ৰধানমন্ত্ৰীগৰাকীক আজি সংগ দিব নিৰাপত্তা ব্যৱস্থাৰ মাজত তেওঁ এয়া কেদাৰনাথৰ ভিতৰলৈ প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত পঞ্চমবাৰৰ বাবে এয়া কেদাৰনাথ ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শংকৰাচাৰ্যৰ আজি যি আবক্ষ মূৰ্তি আছিল সেয়া আজি তেওঁ উন্মোচন কৰিব আৰু 9:30 তেওঁ ভাষণ ৰাখিব দেশবাসীক উদ্দেশ্য কৰি আৰু যি আবক্ষ মূৰ্তি উন্মোচন কৰিব সেই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ যিসমূহ স্থান শংকৰাচাৰ্যই পৰিভ্ৰমণ কৰি গৈছিল সেইসমূহ স্থানত সকলোৱে চাব পৰাকৈ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে আনহাতে কেদাৰনাথৰ এই পৰিৱেশ আমি দেখুৱাই গৈছোঁ আপোনালোকক য'ত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৈ উপস্থিত হৈছেগৈ এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যবেক্ষণ কৰিছে পুনৰ নিৰ্মাণ হোৱা কেদাৰপুৰী ৰঙা দলিচা পাৰি দিয়া হৈছে আজি এই বিশেষ অনুষ্ঠানটিৰ বাবে পুৱা 8 বজাতেই প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ ইতিমধ্যে তাত গৈ অৱতৰণ কৰিছেগৈ আৰু পুনৰ নিৰ্মাণ হোৱা কেদাৰপুৰী এনেদৰে তেওঁ পদব্ৰজে ভ্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু কিছু সময় পিছতে তেওঁ ভিতৰলৈ যাব ভিতৰতো পূজাৰ ব্যৱস্থা কৰা হৈছে পূজা পাৰ্বণৰ ব্যৱস্থা কৰা হৈছে আনহাতে কামাখ্যা ধামৰ পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকৰ আগলৈ আগবঢ়াই লৈ আহিম আৰু এই মুহূৰ্তত পুনৰ আমি কামাখ্যালৈ গৈছো বলেন ভট্টাচাৰ্য কাষলৈ বলেন আমি আপোনাৰ কাষলৈ আহিছো এবাৰ কি দেখুৱাব আৰু যেহেতু বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে শংকৰাচাৰ্যই ভ্ৰমণ কৰি যোৱা গতিকে কামাখ্যা ধামত সেই সন্দৰ্ভত কেনে ধৰণৰ ব্যৱস্থা কৰা হৈছে আমি আপোনাৰ পৰা জানিব বিচাৰিম हम परब्रह्म को इस जगत का जानते हैं और वही परब्रह्म इतिमध्ये राज्य अपने आप को जगत के रूप में प्रतिस्थापित भी करता है और यही अद्वैत का सिद्धांत है जिसका और तार पिছত আমি দেখিবলৈ পালো যে আৱৰ্জনা প্ৰকল্প তাত
শক্তিপীঠ কামাখ্যা ধামৰ গাতে লাগি থকা এটা প্ৰকল্প সেই প্ৰকল্পৰ আনুষ্ঠানিকভাৱে আজি শুভাৰম্ভ কৰিলে কিছু সময় পূৰ্বে গতিকে ক'ব পাৰি যে ইতিমধ্যে দুটাকৈ কাৰ্যসূচী প্ৰায় সম্পন্ন হৈছে আৰু এই কাৰ্যসূচী সম্পন্নৰ পিছত এই মুহূৰ্তত অধীৰ অপেক্ষাৰে বাট চোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি কাৰ্যসূচী দিনটোৰ সেই কাৰ্যসূচী দুটাকৈ অংশস্বৰূপ এই অংশস্বৰূপৰ কেদাৰনাথ কৰিডৰ আৰু আদিগুৰু শংকৰাচাৰ্যৰ আবক্ষ মূৰ্তি উন্মোচন এই দুটাকৈ প্ৰকল্পৰ যি কাম সেই কাম শুভাৰম্ভণিৰ সেই সময়খিনি ক্ষণখিনি এটা সাক্ষী হৈ ৰ'বলৈ দেখিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত সাক্ষী হৈ ৰ'ব আৰু তাৰ কাৰণে দেখিব পোৱা যাব যে এই মুহূৰ্তত তেখেতে অপেক্ষা কৰি কামাখ্যা ধামৰ যিখন এটা মূল মঞ্চ উপস্থিত হৈছে আৰু একেদৰে আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈছে ইয়াত দেখিবলৈ পোৱা গৈছে যে মঙলদৈ শইকীয়া এই মুহূৰ্তত আৰু তাৰপিছতেই মাননীয় প্ৰধানমন্ত্ৰী ইতিমধ্যে কেদাৰনাথ ধামত গৈ উপস্থিত হৈছে আৰু আমি সকলোৱে জানো যে 4 মঠ প্ৰতিষ্ঠা কৰি 4 পীঠ প্ৰতিষ্ঠা কৰি জগতগুৰু আদি শংকৰাচাৰ্যই দেশৰ আধ্যাত্মিক সামাজিক সাংস্কৃতিক চেতনাক সমৃদ্ধ কৰিছিল আৰু ভাৰতবৰ্ষৰ একতা অখণ্ডতাৰ প্ৰতি অভিনৱ প্ৰয়াস আদিগুৰু শংকৰাচাৰ্যই আৰম্ভ কৰিছিল খ্ৰীষ্টপূৰ্ব 5508 শেষৰ ফালে আদি শংকৰাচাৰ্যৰ এই ভাৰত ভূমিত অৱতাৰ হৈছিল বৰ্তমানৰ কেৰেল যি প্ৰদেশ সেই কেৰেল প্ৰদেশৰ কালাৰী তেখেতৰ পবিত্ৰ জন্মস্থান আৰু কামাখ্যা মন্দিৰৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ আৰু ইতিমধ্যে বলায়ন ভট্টাচাৰ্যই জনাইছে যে তাত যিহেতু দুটাকৈ অনুষ্ঠানৰ সমাপ্ত হৈছে যি অনুষ্ঠান আছে সেয়া ইতিমধ্যে সমাপ্ত হৈছে আৰু এই মুহূৰ্তত আমি কেদাৰনাথৰ পৰা দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ কেদাৰনাথৰ চৌদিশ যি পুনৰ নিৰ্মাণ কৰা হৈছে সেয়া এনেদৰে ভিডিঅ'ৰ জৰিয়তে পৰ্যবেক্ষণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথৰ যি পৰিৱেশ নৈসৰ্গিক পৰিৱেশ বা কেনেদৰে আচলতে পৰ্যটকসকলৰ বাবে বা ভক্তসকলৰ বাবে পুনৰ নিৰ্মাণ কৰা হৈছে সেয়া দেখুৱাইছে যে ভক্তসকল গ'লে তাত কেনেধৰণে তেওঁলোকে ভ্ৰমণ কৰিব পাৰিব কি সুবিধা কৰি দিয়া হৈছে সেয়া ইতিমধ্যে পৰ্যবেক্ষণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ'ৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ কেদাৰনাথৰ পৰা আমি আগবঢ়াই গৈছোঁ আপোনালোকৰ বাবে আৰু নেটৱৰ্ক 18ৰ সহযোগত এয়া কেদাৰনাথৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যিহেতু ইতিমধ্যে তাত গৈ হেলিকপ্টাৰে অৱতৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কিছু সময়ৰ পিছতে তেওঁ পূজা পাৰ্বণত অংশগ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে 12 ফুট উচ্চতাৰ যি শংকৰাচাৰ্যৰ আবক্ষ মূৰ্তি আছিল সেয়া আজি তেওঁ উন্মোচন কৰিব আৰু সেই উন্মোচনী কাৰ্যসূচী ভাৰ্চুৱেল যোগে সকলোৱে দেখিবলৈ পাব সমাধিক্ষেত্ৰ আদিগুৰু শংকৰাচাৰ্যৰ আৰু লগতে মূৰ্তি আজি উন্মোচন কৰা হ'ব আৰু ইতিমধ্যে আমি জনাইছোঁ যে উপস্থিত হৈছে গৈ কেদাৰপুৰী পৰ্যবেক্ষণ কৰিছে এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমান্তৰালভাৱে শংকৰাচাৰ্য অসমৰ যিসমূহ স্থান পৰিভ্ৰমণ কৰিছিল সেইসমূহ স্থানতো আজি এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ আনুষ্ঠানিকভাৱে আদিগুৰু জগতগুৰু শংকৰাচাৰ্যৰ এক প্ৰতিমা লোকাৰ্পণ কৰিব ইয়াৰ লগে লগে তেখেতৰ যি সমাধিস্থান সেই সমাধিস্থানৰো পুনৰ নিৰ্মাণ তেখেতে আমাৰ চৰকাৰৰ দ্বাৰা কৰিছে আদিগুৰু জগতগুৰু শংকৰাচাৰ্যই 4 পীঠ বা 4 মঠ 14 জ্যোতিৰ্লিংগ আৰু দেশৰ 71টা এনেকুৱা ঐতিহাসিক আমাৰ আধ্যাত্মিক শক্তিপীঠ শক্তি কেন্দ্ৰত গৈ তেখেতে পদব্ৰজে আধ্যাত্মিক বাতাবৰণ ভাৰতবৰ্ষৰ একাত্ম অখণ্ডতা সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ যি অৱধাৰণা সেই অৱধাৰণক বিস্তাৰিত কৰিছিল আৰু আজি আমি সকলোৱে জানো তেখেতে এই 4 পীঠ 12 জ্যোতিৰ্লিংগ আৰু তেখেতৰ জন্মস্থান কালাৰী এই 17 স্থান আৰু লগতে তেখেতে পদব্ৰজে দেশৰ 71টা পীঠ বা দেৱালয়ত খোজকাঢ়ি তেখেতে গৈছিলে গতিকে মুঠ 78টা স্থানত আজি বৃহৎ ৰূপত এনেকুৱা যে আধ্যাত্মিক কাৰ্যসূচী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত
আমি আয়োজন কৰিছোঁ। ইয়াৰ লগে লগে দেশৰ অন্যান্য আৰু 300টামান দেৱালয় শক্তিপীঠত এনেকুৱা কাৰ্যসূচীৰ প্ৰত্যক্ষ আজি ৰিলে, আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ, তেখেতৰ বক্তব্য আৰু তেখেতে কি কি কাৰ্যক্ৰম ল'ব, সেই গোটেইবিলাক বিষয় আমি দূৰদৰ্শনৰ যোগে আমি দেখিবলৈ পাম। আমি ডাইৰেক্ট কানেক্ট হ'ম কিছু সময় পিছত 9:20 মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যসূচীত আমাক সম্বোধন কৰিব। গতিকে মই বেছি দীঘলীয়াকৈ নকৈ আজি কেদাৰনাথ ইনগ্ৰেশ্যন অফ কেদাৰনাথ কৰিডৰ এই কাৰ্যসূচীৰ অনুষ্ঠানলৈ অসমৰ জনপ্ৰিয় আৰু ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰৰ অন্যতম এজন কাণ্ডাৰী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই অনুষ্ঠানলৈ আমি উষ্ম আদৰণি জনাইছোঁ। আৰু পবিত্ৰ এই মা কামাখ্যা ধামত আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ দেশৰ প্ৰধানমন্ত্ৰী, আমাৰ মৰমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ 140 কোটি জনতাক যাতে মা কামাখ্যাই সুখ, শান্তি আৰু সমৃদ্ধিৰ মংগল আশীৰ্বাদ প্ৰদান কৰে, তাৰ বাবে আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ মাৰ শ্ৰী চৰণত। আমাৰ মাজত উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি শ্ৰদ্ধেয় শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া, বিধায়ক ৰঙিয়া সমষ্টিৰ, তেখেতকো আমি আমাৰ আজিৰ এই অনুষ্ঠানলৈ উষ্ম আদৰণি জনাইছোঁ। আমাৰ মাজত গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ কুইন ওজা ডাঙৰীয়ানী উপস্থিত আছে, তেখেতকো আমি আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমাৰ মাজত দলৈ ডাঙৰীয়া উপস্থিত আছে, তেখেতকো আমি আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমাৰ মাজত সাংগঠনিক সাধাৰণ সম্পাদক ভাৰতীয় জনতা পাৰ্টীৰ ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া উপস্থিত আছে, তেখেতকো আদৰণি জনাইছোঁ। আমাৰ মাজত মুখ্যমন্ত্ৰী মহোদয়ৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ জনপ্ৰিয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, তেখেতকো আমি আদৰণি জনাইছোঁ। আমাৰ মাজত গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি মৃগেন শৰণীয়া ডাঙৰীয়া উপস্থিত আছে, তেখেতকো আমি আদৰণি জনাইছোঁ। লগতে আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ, কামাখ্যা এই পবিত্ৰ ধামৰ বাসিন্দা, শ্ৰদ্ধাৰ আধ্যাত্মিক ধৰ্মপ্ৰাণ ৰাইজকো আজি অনুষ্ঠানলৈ উষ্ম আদৰণি জনাই আমি পোনপ্ৰথমে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিচাৰিছোঁ মংগলাচৰণমৰ জৰিয়তে। মংগলাচৰণমৰ বাবে মই আমাৰ শিল্পীসকলক এই অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কেদাৰনাথৰ পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাই গৈছোঁ। আৰু সকলো যিসকল তাত পূজাৰী আছিল তেওঁলোকক এনেদৰে তেওঁ সম্ভাষণ জনাইছে, অৰ্থাৎ প্ৰণাম কৰিছে, তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে, যিসকলে আচলতে এনেধৰণৰ প্ৰতিটো বছৰেই ভক্তসকলৰ বাবে পূজা অৰ্চনা আগবঢ়াই আহিছে বা কেদাৰনাথ মন্দিৰক এনেদৰে পৰিচালিত কৰি আহিছে। সেই পৰিচালনা সমিতিৰ সৈতেও সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। সমান্তৰালভাৱে কেদাৰপুৰী তেওঁ ইতিমধ্যে পদব্ৰজেও কিছু ভ্ৰমণ কৰিছে আৰু যিখিনি তেওঁ যাব পৰা নাই সেইখিনি তেওঁ ভিডিঅ'ৰ জৰিয়তে ইতিমধ্যে পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ কেদাৰনাথ ধামৰ পৰা আপোনালোকক কেদাৰনাথ মন্দিৰৰ পৰা দেখুৱাই গৈছোঁ, য'ত ইতিমধ্যে 8 বজাত প্ৰৱেশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰপিছতে তেওঁ হয়তো ভিতৰলৈ যাব বা পূজা অৰ্চনাত তেওঁ অংশগ্ৰহণ কৰিব। আৰু কেদাৰনাথো আজি খুব সুন্দৰকৈ এনেদৰে পুষ্পেৰে সজাই তোলা হৈছে। আৰু যিহেতু কেদাৰনাথ পূৰ্বতে 2013 বৰ্ষত যি প্ৰলয়ংকাৰী বান আছিল, যি ভূমিস্খলন আছিল, সেই বানত ক্ষতিগ্ৰস্ত হৈছিল কেদাৰপুৰী আৰু তাৰপিছতে পুনৰ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপত পুনৰ নিৰ্মাণ কৰা হৈছে। আৰু আদিগুৰু শংকৰাচাৰ্যৰ যি মূৰ্তি আছিল সেয়াও আচলতে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল, কিন্তু আজি পুনৰ সেই মূৰ্তি তেওঁ নিৰ্মাণ কৰাৰ পিছত আজি আবক্ষ মূৰ্তি উন্মোচন কৰিব আৰু কেদাৰপুৰীৰ যি নতুন স্থান সেয়া তেওঁ ইতিমধ্যে পৰিভ্ৰমণ কৰিছে। আৰু কেদাৰনাথৰ সেয়া নৈসৰ্গিক পৰিৱেশ, যি পৰিৱেশ চাবলৈ প্ৰতিটো বছৰেই লাখ লাখ ভক্তৰ আগমন ঘটে। কিছু কষ্ট হয় ভক্তসকলৰ, যিহেতু ওখৰা মোখৰা বাট, সেয়া বাটেৰে তেওঁলোকে যাব লাগে। তাৰপিছতো কিন্তু সকলোৰ হাৰিদেৱৰ যি আশীষ ল'বলৈ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে, সেই আশীষ সকলোৱে বিচাৰে। আৰু এয়া মন্দিৰৰ ভিতৰলৈ প্ৰৱেশৰ মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছোঁ। এনেদৰে 30 मिनट तक अभिषेक का कार्य करेंगे। और आप देखें तो यहाँ के जो प्रधान पुजारी होते हैं वो
दक्षिण भारत के रावल होते हैं, जो कि धर्मगुरु भी हैं और शुद्ध वैर शैव जंगम की परंपरा के होते हैं। इस वक्त जिस कक्ष में प्रधानमंत्री आपको दिखाई दे रहे हैं वो गर्भगृह के बाहर का कक्ष है, जहां पर मैंने आपको पहले बताया कि भगवान योगेश्वर श्री कृष्ण की मूर्ति, पांचों पांडवों की मूर्ति, माता द्रौपदी और पांचों पांडवों की माता कुंती के विग्रह स्थापित हैं और पांडवकालीन राजा जन्मेजय के द्वारा यह मंदिर बनाया गया बताया जाता है। और बहुत ही प्रसिद्ध कलाकृति के नमूने यहां पर आपको देखने को मिलेंगे। केदारलिंग जी महाराज के साथ प्रधानमंत्री गर्भगृह में प्रवेश करते हुए इस वक्त नजर आ रहे हैं। जिस तरह से हमने बताया कि अभी तक इस केदारनाथ मंदिर की जो परंपरा है पूजने की, वो दक्षिण भारत के रावल ही यहाँ पर पूजा पाठ का कार्य कर सकते हैं और यही आध्यात्मिक जो व्यवस्थाएं हैं इस भारत को एकजुट करती हैं, इस पूरे भारत की संस्कृति को एक माला में पिरोने का काम करती हैं। विशाल? Well, Ajay, indeed, quite a detailed description, and these live and exclusive visuals are brought to you by Doordarshan. There you see. Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. কেদাৰনাথৰ পৰা পোনপটীয়া সম্প্ৰচাৰ, য'ত ইতিমধ্যে পূজা অৰ্চনাৰ বাবে ভিতৰলৈ প্ৰৱেশ ঘটিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, আৰু ভিতৰত তেওঁ 20 পৰা 25 মিনিট সময় পূজাত অংশগ্ৰহণ কৰিব। বাহিৰৰ দৃশ্য আমি দেখুৱাইছোঁ, কেদাৰনাথৰ বাহিৰৰ দৃশ্য। प्रथमो दैत्यो भिक्षकः अहिंसर्वान्धं भयं दुर्मासजातु धान्यो धराजेः पराशुभ अशोकसाम्रो अरुणौतवरो सुमङ्गलः जयेनघो रुद्रा अभितो दक्षश्रिकाः सहस्रसो रेखा कुम्भेडहेर्महे असोजो वशर्वग्रीलग्रीवो विलोहितः उदेनङ्गोपा अदृशन्नदृशन्नदहर्जः सकृष्टामृतयातिनः नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मेदुखे अधोजे अससत्वानो हन्ते योकरं नमः प्रभुञ्च धन्वस्तनमुभयो राज्ञोर्धाम जासते हसैखवः पराता भगवो बपा द्विजं धनुः कपर्दिनो विशल्यो वानवाङ्मुत अनेशन्यशशा इखव आहुरशनिखं गतेः जातेः त्रिमे दुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतश्चैक्मया परिभुजः हरिते धन्मनो हेतिरस्मान् विश्वतः अतोदयिकोदिस्तवारे अस्मिन् देहितम् अवदधनुष्यभुं सहस्राक्षसते कृते विसेजसल्लानां मुखा शिवो नः सुमना भगवान् नमस्तकायुधायानान्तकाय विष्णवे उभाभ्यां मुतते नमः बाहुभ्यां मुतते नमः पानो महन्दमुदमानो अर्वतं मानौक्षन्तं कमानौक्षितं मानोवधेः पितरं मोकमातरं मानः प्रियास्तन्नोर्वरेरिखः मानस्तोके तनये मान आयुषिमा। কুইনুজা ডাঙৰীয়ানী, জয়ন্ত মল্ল বৰুৱা, ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, মৃগেন শৰণীয়া ডাঙৰীয়া, উপস্থিত আমাৰ কাৰ্যকৰ্তাসকল,
আই মাতৃসকল আৰু সুধীবৃন্দ, আজিৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খন্তেক সময় পিছতেই কেদাৰ ধামৰ এক বিশাল কৰিডৰ যাক নতুনকৈ নিৰ্মাণ কৰা হৈছে তাৰ শুভ উদ্বোধন কৰিব। আমি সকলোৱে জানো যে কেদাৰনাথ পাহাৰত হোৱা বৃহৎ প্ৰলয়ে কেইবাবছৰমান আগতে বহু লোকৰ প্ৰাণহানি কৰিছিল আৰু ই এক ভয়ংকৰ প্ৰলয় বুলি অভিহিত হৈছিল। এই প্ৰলয়ৰ পিছত কেদাৰনাথ মন্দিৰলৈকে যোৱাৰ মোৰ সৌভাগ্য হৈছিল আৰু আমি নেদেখিলে বিশ্বাস কৰিব নোৱাৰোঁ যে কি ধৰণে সমস্ত পাহাৰৰ বিভীষিকাৰ মাজতো কেদাৰনাথ মন্দিৰক এটা শিলে কি ধৰণে ধৰি ৰাখিছিলে আৰু মন্দিৰটো সম্পূৰ্ণ অক্ষত অৱস্থাত ৰৈ গৈছিলে। যোনে তাক দেখে বা যোনে তাক দেখাৰ সৌভাগ্য হয় তেওঁ তৎকালেই এই কথা ক'ব যে ভাৰতৰ সনাতন সভ্যতা সংস্কৃতিত 12 জ্যোতিৰ্লিংগৰ যি আমি কথা শুনিবলৈ পাওঁ, যাৰ আদি নাই, যাৰ অন্ত নাই, তাক আমি স্পষ্টভাৱে অনুভৱ কৰিব পাৰোঁ। যি ধৰণৰ প্ৰলয় আছিলে সেই প্ৰলয়ৰ সন্মুখত এটা শিলৰ ষ্ট্ৰাকচাৰ থাকি যাব, তাক কোনো কাৰণে ভাবিব নোৱাৰি। জ্যোতিৰ্লিংগৰ মাহাত্ম্যই এই মন্দিৰক ৰক্ষা কৰিছিল মই সেইটো নকওঁ। জ্যোতিৰ্লিংগৰ মাহাত্ম্য কলিৰ কালত পুনৰ এবাৰ আমাৰ সন্মুখত উদ্ভাসিত হৈছিল। আজি আমি এই কামাখ্যা ধামৰ পৰা আৰু অসমৰ প্ৰাগজ্যোতিষপুৰ কামৰূপত আমি সমবেত হৈ কেদাৰ ধামলৈকে আমাৰ প্ৰণাম জনাইছোঁ। আদিগুৰু শংকৰাচাৰ্যৰ সৈতে ভাৰতৰ বিভিন্ন মঠ মন্দিৰৰ সম্পৰ্ক আছে। সনাতন হিন্দু ধৰ্মৰ বিৱৰ্তনত আদি শংকৰাচাৰ্যৰ এক মহত্বপূৰ্ণ বৰঙণি আছে। যি সময়ত সনাতন হিন্দু ধৰ্মত গ্লানি আহিছিল, সনাতন হিন্দু ধৰ্মৰ ক্ষেত্ৰখনক আন বিভিন্ন পৰ্যায়লৈকে বেদৰ যি গুণ আছিল